ছাত্ৰ ছাত্ৰী 128 শিক্ষক এজন শিক্ষাত তলৰ পৰা দেশৰ দ্বিতীয় স্থানত অসম ইয়াৰ কাৰণ চাওক 128 গৰাকী ছাত্ৰ ছাত্ৰীৰ বিপৰীতে এগৰাকী শিক্ষক মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী ৰাজ্যৰ শৈক্ষিক ক্ষেত্ৰত উন্নতি ঘটাবলৈ ঢাক ঢোল বজাই থকাৰ অৱস্থাতেই এই নগ্নৰূপ পোহৰলৈ আহিছে এই স্কুলত এতিয়া শিক্ষকৰ অভাৱ মাত্ৰ এজনে আছে এই এজনে শিক্ষা দিয়াটো এটা এলপি স্কুলত 6টা ক্লাছলৈকে বহুত অসুবিধা হৈ যায় এই কাৰণে আমি বহুত অসুবিধাৰ সন্মুখীন হৈছো মাৰ্ঘেৰিটা সমজিলাৰ অন্তৰ্গত জাগুনৰ কথাসীমা গাঁৱত 1974 চনত স্থাপন হোৱা জাগুন কথাসীমা প্ৰাথমিক বিদ্যালয়ত আজিও নাই ছাত্ৰ ছাত্ৰীৰ অনুপাতে শিক্ষক ফলত বিদ্যালয়খনত বৰ্তমানে দেখা গৈছে এক অভাৱনীয় পৰিস্থিতি তথা অনিশ্চয়তা জানিব পৰা অনুসৰি বিদ্যালয়খনত বৰ্তমানে 128 গৰাকী ছাত্ৰ ছাত্ৰীৰ বিপৰীতে আছে মাত্ৰ এজন শিক্ষক গিৰীন্দ্ৰনাথ ফুকন নামৰ শিক্ষকজনৰ ভাষ্য অনুসৰি যোৱা জানুৱাৰী মাহৰ আৰম্ভণিৰে পৰা তেওঁৰ বিদ্যালয়খনত অকলে দায়িত্ব পালন কৰি আহিছে অথচ 6টাকৈ শ্ৰেণীত একে সময়তে পাঠদান কৰাটো একেবাৰেই অসম্ভৱ কথা আনহাতে বিভাগীয় কাম কাজসমূহো তেৱেই চলাই নিব লগা হয় এনে ক্ষেত্ৰত বিদ্যালয়খনত ছাত্ৰ ছাত্ৰীসকলে কি শিক্ষা লাভ কৰিব সেয়া সহজে অনুমেয় প্ৰাথমিক বিদ্যালয় এতিয়া আমাৰ সৈতে 128 জন আছে শিক্ষক চৰকাৰী বুলি ক'বলৈ মই অকলে একমাত্ৰ সুবিধাৰ কথাটো নাহে একচুৱেলি অসুবিধাই হয় 128 জন ছাত্ৰক তাতে 6টা ছেপাৰেট ৰুমত এজন শিক্ষকে সম্ভৱেই নহয় ক'বলৈ গ'লে তো এইফালে 5 মিনিট এইফালে 5 মিনিট দৌৰ মাৰি ক্লাছ কৰিবলগীয়া অৱস্থা হয় কিন্তু এতিয়া আমি সমস্যা সাংঘাতিক কিন্তু তাৰ কাৰণে আমি অৱশ্যে বিকল্প হিচাপে আমি কমিটিৰ ফালৰ পৰা দুগৰাকী শিক্ষক শিক্ষয়িত্ৰী মানে এইটো স্থানীয়ভাৱে আমি নিযুক্তি কৰি লৈছোঁ তেওঁলোকৰ কমিটিৰ লগত কথা বতৰা পাতি তেওঁলোকৰ পৰা অকণমান যিহেতু সহায় হৈছে অন্ততঃ চলাব পৰা এটা কণ্ডিশ্যন লৈ আমি আহিছোঁ ডেফিনেট নন টেনাৰ তেওঁলোক আমাৰ ইয়াত স্থানীয় মাত্ৰ আমি কমিটি আৰু ৰাইজৰ সহযোগত তেওঁলোকক দুগৰাকী বাছি দিবলৈ ক'লোঁ তেওঁলোকৰ স্বেচ্ছাসেৱকভাৱে আহিব লাগিব তেওঁলোকে আহিছে আৰু কিবা এটা মাননি যিহেতু আমি দিবলগীয়া হয় তেওঁলোকে দিনটো ইয়াত কষ্ট কৰে তাৰ কাৰণে আমি সেইটো ৰাইজৰ পৰা অনুমোদন লৈ তেওঁলোকৰ পৰা এটা সাধাৰণ বৰঙণি এটা তুলি তেওঁলোকক আমি চলাইছোঁ তাৰ বাকী যি হয় কেতিয়াবা পকেটৰ পৰা মিলাই হ'লেও দিবলগীয়া হয় এনেইতো আমাৰ যিটো নিয়ম হয় 30:1 হ'ব লাগে 30:1 হিচাপে এতিয়া 128ত মই অকলে তেতিয়াহ'লেতো 128:1 হৈ গৈছে সেই হিচাপে আৰু এটলিষ্ট 4জন শিক্ষক আমাক লাগে তো 4জন কম পক্ষত নহ'লেও অন্ততঃ 3জন মোক ধৰি 4জন অন্ততঃ হ'বই লাগে নহ'লে সম্ভৱেই নহয় যে ভালকৈ পাঠদানবোৰ আমাক এতিয়া চৰকাৰে কৈ থাকে গুণগত শিক্ষা দিব লাগে তো গুণগতটো এনেকৈ শিক্ষাদানটো দিবলগীয়া আমাৰ এতিয়া সমস্যা তাৰোপৰি বেলেগ কামবিলাকৰ দায়িত্ববিলাক থাকেই এইখিনি এবাৰ এখন মিটিং হৈ থাকোঁতেতো মই বিঅ' কমিশ্যন একদম মুখে কৈছিলোঁ তেওঁ কৈছে মোৰ কথাটো মনত আছে তাৰোপৰি আমাৰ কনচাৰ্ণ CSCC এইটো সপ্তাহে আমাৰ ইয়ালৈ আহিয়ে থাকে তেওঁ থৈ আমি অফিচলৈ বাৰে বাৰে খবৰ কৰি আছোঁ তেওঁ কৈ থাকে যে তথাপিও তেওঁক জবাব দিয়া হয় যে এইবোৰ আমাৰ হাতত একো নাই যি কৰিব গুৱাহাটীৰ পৰা কৰিব নতুন এপইণ্টমেণ্ট হ'ব এটাচমেণ্ট আহিব ৰেচনেলাইজ আহিব পাব আপোনালোকে এনেকৈ গৈ বাট চাই আছোঁ আজি দুদিন গৈ আছে একেবাৰে ছিংগুল ধৰিছোঁ মই একদম জানুৱাৰী 25ৰ 1 জানুৱাৰীৰ পৰাই আমাৰ যিজন টিউটৰ ছাৰ আছিলে আমি 2জন আছিলোঁ যোনটো আজি প্ৰায় অক্টোবৰ মাহৰ পৰা তেওঁ ৰিটায়াৰ হৈছে 1 জানুৱাৰীৰ পৰা ক'বলৈ গ'লে সম্পূৰ্ণ অকলীয়াকৈ আছোঁ আজিতো 6 মাহ হ'ল আৰু আহ্বান আৰু এইটো চৰকাৰলৈ এটাই আহ্বান যিমান শীঘ্ৰে যেনেকৈ পাৰে অন্ততঃ আমাক শিক্ষকে অন্ততঃ প্ৰতিটো ক্লাছত নহ'লে অন্ততঃ আৰু 3জনমান শিক্ষক আমাক যোগান দিয়ক যাতে অঞ্চলটোৰ ভৱিষ্যতৰ কথা চিন্তা কৰি ভৱিষ্যত প্ৰজন্মৰ কথা চিন্তা কৰি অতি শীঘ্ৰে যাতে ইয়াত ব্যৱস্থাটো আমাক কৰি দিয়া হয় বহুতখিনিয়ে কষ্ট মানে বহুত কষ্ট হয় তাতে আমাৰ ইয়াতে অৱশ্যে যোৱা 2 বছৰৰ পৰা এটা ছিষ্টেম কৰিছে টিচাৰ চাফল কৰে তো বেলেগ স্কুলৰ পৰা সহায়ক হিচাপে 2জন এজন আহে হ'লেও তেওঁলোকে এদিনৰ কাৰণে আহে পৰীক্ষাটো পাতি দিবৰ কাৰণে যিটো ইভালুৱেটৰ আহে বাহিৰৰ পৰা আহে তেওঁলোককো বাৰে বাৰে তেওঁলোকে ৰিপৰ্টত স্পষ্ট লিখি যায় যে শিক্ষকৰ অভাৱ শিক্ষকক অতি প্ৰয়োজন বাৰে বাৰে তেওঁলোকে ৰিপৰ্ট দিয়ে থাকে কিন্তু ৰিজাল্টটো সদায় ছেম হৈ আছে ল'ৰা ছোৱালী এই বিদ্যালয়খনত পঢ়ে নেকি পঢ়ে এখনত কি জনাব মোৰ এতিয়া ক'বলৈ গ'লে মোৰ 5ত আছে ছোৱালীজনী এতিয়া আমিতো ইয়াত বহুত অসুবিধা চলি আছোঁ শিক্ষক নাই মেইন আমাৰ এইটো প্ৰব্লেম শিক্ষকটো নায়েই ক'বলৈ গ'লে কৈ আহে শিক্ষক কেইদিনমান আছিলে তাৰপৰা সিহঁতি নিজৰ জেগাত ট্ৰেন্সফাৰ ল'লে নে কি ল'লে আমিতো নাজানো তেনেকুৱাকৈ মানে এতিয়া গাঁৱৰে 2জনী ভণ্টি ৰাখিছোঁ আৰু
এনেই মাচুলি 20 টকাকেহে দিওঁ। 20 টকাটো আজিকালি কি চলিব বেচা সিহঁতি নচলেতো। তথাপি গাঁৱৰ বুলিহে সিহঁতি অলপ পঢ়া বেয়া হৈছে বুলি ল'ৰা ছোৱালীকেইটা মৰমতে ইয়াত মানে সিহঁতি পঢ়াবলৈ আহে। চৰকাৰী শিক্ষক ইয়াত এজনে কি আহ্বান জনাব চৰকাৰে? চৰকাৰলৈ আহ্বান মানে আমাৰ এটা কি শিক্ষক লাগে। আমাৰ এতিয়া 128টা ছাত্ৰ আছে, 128টাত এজন শিক্ষক আৰু হেড ছাৰহে। হেড ছাৰে এতিয়া অফিচত দৌৰা-দৌৰি কৰিব না ইয়াত স্কুলত থাকিব, একোৱে মানে কৰিব নোৱাৰা হৈ গৈছোঁ। তাৰমানে চৰকাৰেতো আমাক কৈ থাকে দেখোন, চৰকাৰে শিক্ষকবিলাকক যে একটা শিক্ষকক 30টাকে আমাৰ ছাত্ৰ। ইয়াতো হিচাপ ক'লে কেইটা লাগে? কমচে কমটো 3টা আৰু লাগে দেখোন, 4জন লাগে। 4জন শিক্ষক ইয়াত বহুত কমি, মানে এইটো পূৰা লাগে, চিঞৰে লাগে। সেইটো চৰকাৰৰ ওপৰত আমি এইটো দাবী কৰোঁ যে আমাক ইয়াত শিক্ষক দিয়ক। এইখনতো বহুত পুৰণীয়া স্কুল, এইটো ফাৰ্ষ্ট ইয়াত এইটোৱে স্কুল আছিলে। ইয়াৰ পৰা বহুত ল'ৰা ছোৱালী কিছুমান গৈ চাকৰিও পালে, ফৌজিও হ'ল। তেতিয়া দিনত আমাৰ দিনৰ পৰা আমি ইয়াত কিজানি পইচা দি পঢ়া, এতিয়া আমাৰ ল'ৰা ছোৱালীও যদি এনেকৈ পইচা দি পঢ়িব লাগিলে কি হ'ব বাৰু? এইটো তেতিয়া দিনত তেতিয়া কথা বেলেগ আছিলে। চৰকাৰ স্কুল নহৈছিলে, ভেঞ্চাৰ আছিলে। এতিয়াতো চৰকাৰ হৈও যদি আমি এনেকৈ কৰিবলগীয়া হয়, তেতিয়া চৰকাৰে নিজে ভাবি চাব। ধন্যবাদ, মই ইমানে কৰোঁ। জাগুনৰ পৰা শ্যাম যাদৱৰ ৰিপৰ্ট, অসম টাইম।